পঠিয়ালোঁ মূলাং 8 যিসকলৰ জন্ম 8 তাৰিখ 8, 16 আৰু 26 যিকোনো মাহৰ তেওঁলোক বিলং কৰে স্যাটাৰ্ণ মানে মূলাং 8 সো যেহেতু স্যাটাৰ্ণ আৰু 2026 টো হ'ল সানৰ বছৰ বহুতৰ ইন্টাৰনেটত আপোনালোকে শুনি আছে সাগে বহুখিনি বেয়া যাব চিন্তা কৰিব নালাগে একো বস্তু বেয়া নাযায় এটা জাস্ট এৱাৰনেছৰ কথা আপোনালোকক কৈ দিম যদি তাতে আপোনালোকে ফোকাস কৰে তেতিয়াহ'লে কোনো ধৰণৰ কোনো বেয়া দিন নাযায় ইয়াতে আমি গম পাইছো 2026 ত বহুখিনি ভাইব্ৰেচন আহি আছে এপিনে স্যাটাৰ্ণৰ ভাইব্ৰেচন আহি আছে এপিনে 6ৰ ভাইব্ৰেচন আহি আছে এপিনে 2ৰ ভাইব্ৰেচন আহি আছে গোটেইখিনি এড অন কৰি পেলাই নম্বৰ 1ৰ ভাইব্ৰেচন আহি আছে আৰু আপোনালোকৰ লাইফত কেনেকুৱা ধৰণৰ প্ৰবলেম ক্ৰিয়েট কৰিব বা কেনেকুৱা ধৰণৰ উন্নতি আনিব আহক জানো এই ভিডিঅ'ত সো 2025 যিকোনো যেহেতু আপোনালোকৰ বহুখিনি কাম হোৱা নাছিলে ৰিৱাৰ্ডছ পোৱা নাছিলে বা বেলেগে ক্ৰেডিটটো লৈ বহি আছিলে এইবাৰ 2026 ত আপোনালোকে সেই ক্ৰেডিটটো পাব লোকে গম পাব আপোনাৰ বছেও গম পাব কি কামটো আপুনি কৰিছে এতিয়ালৈকেতো বছে গমেই পোৱা নাছিলে কামটো যে আপুনি কৰি সাবমিট কৰিছিলে বেলেগে বাবা লৈ পেলাই বহি আছিলে এতিয়া আপোনাৰ বছেও গম পাব দ্বিতীয় কথাটো হ'ল কি 2026 ত অকল সম্পৰ্কৰ ক্ষেত্ৰত মই অকমান বেয়া দেখি আছো বাকি কোনো সাইডত মই বেয়া দেখি থাকা নাই সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা বেয়া হ'ব কোনোবাই যদি আপোনালোকৰ এক্সাম্পলৰ কথা কৈছো উদাহৰণ দি কৈছো কোনোবাই যদি আপোনাৰ সাপোজ গাৰ্লফ্ৰেণ্ডৰ কথা কোনোবাই বেলেগে কিবা কৈছে লগাইছে আপোনাক বা কৈছে কি বেলেগ কিবা এটা হৈছে গাৰ্লফ্ৰেণ্ডক বেলেগৰ লগত দেখিছো এবাৰ সেই গোটেই কথাটো গুৰুত্ব নিদিয়াৰ আগত বা গোটেই কথাটো নিজে ভালকে নোচোৱাৰ আগত কাৰোকে বিলিভ নকৰিব নহবা হেতু মিসআন্ডাৰষ্টেণ্ডিংটো বহুত ডাঙৰ এটা ইস্যু ক্ৰিয়েট কৰি দিব লোকৰ কথা মতে শুনি পেলাই আপুনি ডিসিশনস নলব কাৰণ 2026 ৰ এনাৰ্জিটো তেনেকুৱা নহয় নেক্সট কথাটো কলকে যদি কোনোবাই ম্যানিপুলেট কৰিবলৈ আপোনালোকক ভাবি আছে বহুখিনি মানুহে কিন্তু ম্যানিপুলেট কৰিব যেনেকৈ আপুনি যাৰ লগত বহি চাহ কাপো খাইছিলে নহয় তেওঁ ম্যানিপুলেট কৰিব যাব কাৰো আগত সৰু নহব আৰু কাৰো আগত ম্যানিপুলেট নহব আপোনাৰ নিজৰ মাইণ্ডটো বিবেকেৰে লজিকেৰে আপোনাৰ ভাবিব কাৰণ আপোনালোক বহুত প্ৰেক্টিকেল খুব লজিকেল সো এইখিনি বস্তুৰে আপোনালোকে ভাবিব যিমান পাৰে 2026 স্পিৰিচুৱেল হৈ যাওক স্পিৰিচুৱেল ডাজন্ট মিন আপুনি বহি ভগৱানৰ নাম কৈ আছে স্পিৰিচুৱেল ক্যান বি এনিথিং চ্যাৰিটিৰ পাও স্পিৰিচুৱেল আৰম্ভ হৈ যায় সো আপোনালোকে যিমান পাৰে নিজকে নেচাৰৰ লগত কানেক্ট কৰক 2026 যিমান পাৰে আপোনালোকে কাৰোবাক দান কৰক বা কোনোবা বয়সস্থ মানুহ যাৰ ট্ৰিটমেন্ট কৰিব নোৱাৰে বা ওল্ড এজ হোমত আছে তেওঁলোকৰ ওচৰত গৈ পেলাই অকমান তেওঁলোকৰ লগত বহক বা তেওঁলোকৰ লগত কথা পাতক বা তেওঁলোকৰ কাৰণে খোৱা বস্তু লৈ যাওক এইখিনিও আপোনালোক স্পিৰিচুৱেল বনাব নেক্সট কথাটো হ'ল যে বহুখিনি বস্তু দেখা গৈছে কি ৰিলেশনশ্বিপত যিসকলে অলৰেডি ৰিলেশনশ্বিপত আছে তেওঁলোকৰ অকমান ৰিলেশনশ্বিপত প্ৰবলেম আহিব পাৰে মিসআন্ডাৰষ্টেণ্ডিং বহুখিনি বাঢ়িব পাৰে হেতু কাৰণে যদি সাপোজ নিজৰ ৰিলেশনশ্বিপটোত নহয় আপোনালোকে নিজে বেবি টাইপ ফিল কৰা আৰম্ভ মানে বাচ্চা হৈ যাওক সৰু বাচ্চা এজন যেনেকুৱা হৈ যায় নহয় তেনেকুৱা আৰম্ভ কৰক চাব আপোনালোকৰ ৰিলেশনশ্বিপটো বহুতখিনি ভালখিনি গ্ৰ' কৰিব যদি আপোনালোকে সেই ৰিলেশনশ্বিপতে যদি ইগো আনি দিয়ে ক্লাছ আনি দিয়ে কনফ্লিক্টছ আনি দিয়ে সেইখিনি কিন্তু ভাঙি যোৱা বহুত চান্স আছে সো পাৰিলে নিজৰ মাৰ কথা শুনক মাৰ এডভাইচ লওক মাৰ ভৰি চুৱক মাৰ ব্লেছিংছ লওক চাব 2026 টো বহুখিনি ভাল যাব দেউতাৰ লগত বহি সম্পৰ্ক দেউতাৰ লগতো ভাল নহব কিন্তু দেউতাৰ কথা শুনি পেলাই যদি আপুনি ভাবে কি নহয় 2026 টো মোৰ দেউতাৰ লগত যেহেতু বেয়াই যাব সো একো এক্সপেক্টেশন নাৰাখিব যি কৈছে এখন কাণেৰে মা কাণেৰে ওলাই দিয়ক তেতিয়া দেখিব সম্পৰ্কত কোনো ধৰণৰ প্ৰবলেমছ নাহিব যদি আপুনি সেইটো কথাই লৈ পেলাই ইগোত লৈ পেলাই বা সেই কথাটোৱে ভাবি যদি বহুখিনি কেয়স কৰি দিয়ে বহুখিনি প্ৰবলেম আহিব সো দেউতাক মৰম দিয়ক দেউতাৰ কাৰণে কিবা এনেকুৱা ধৰণৰ কৰক কি দেউতাই আপোনালোকক ভাল পোৱা আৰম্ভ কৰে আপুনি কিমান ভাল পায় সেইটো পিছৰ কথা যাতে দেউতাই আপোনাৰ লগত প্ৰবলেম ক্ৰিয়েট নকৰে আপোনালোকে সেই বস্তুটোত গুৰুত্ব দিয়ক হেল্থৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ বোনছ ৰিলেটেড প্ৰবলেমছ এইবাৰ দেখি আছো মই আপোনালোকৰ লগতে দাঁতৰ প্ৰবলেম হ'ব পাৰে সো বিগিনিঙতে হ'ব পাৰে সো যদি বোনছৰ প্ৰবলেম হৈ আছে অকল কেলছিয়াম ডেফিচিয়েঞ্চি বা ভিটামিন ডি ডেফিচিয়েঞ্চি হ'ব পাৰে বা ডক্টৰৰ পৰামৰ্শ লৈ পেলাই যি সাপ্লিমেণ্ট খাব লাগে খাওক নহবা সেইটো ক্ৰনিকলৈ পৰিৱৰ্তন হ'ব নেক্সট কথাটো হ'ল কি পাষ্ট লাইফৰ
বা পাষ্ট ৰিলেটেড যিখিনি প্ৰব্লেম আছিলে, যিখিনি বেগেজ আছিলে, সেইখিনি যাবলৈ দিয়ক, লেট গ' কৰক। 2026টো নতুনকৈ আৰম্ভ কৰক, নতুন বস্তু শিকক, নতুন মানুহৰ লগত আপোনালোকৰ যোগাযোগ হ'ব, নতুন জীৱনত বস্তু আহিব বা নতুন চব বস্তু নতুন কৰক। যিখিনি আছে সেইখিনিকে অকণমান ইম্প্ৰুভ কৰি নতুন কৰক। এইটো নহয় কি নতুন কৈ দিয়াৰ লগে লগে নতুন গাড়ী কিনি আনিছে বা নতুন ঘৰ লৈছে। যিখিনি আছে ঘৰ থকা ঘৰটোকে অকণমান নতুন শ্বিফ্ট কৰক, বস্তুবোৰ শ্বিফ্ট কৰক, অকণমান এইপিনে সেইপিনে এনাৰ্জিটো শ্বিফ্ট কৰি পেলাই যদি আপোনাৰ ফিল হয় কিবা ছামথিং ইজ ভেৰি নিউ, চ' সেই বস্তুটো আপোনালোকে সেই লাইফত আনিব লাগিব আৰু সেই এনাৰ্জিটো আপোনালোকক শিকাব গৈ আছে। যিসকলে বিজনেছ কৰি আছে আপোনালোকৰ 2026ত বিজনেছৰ ক্ষেত্ৰত মই বেয়া দেখি থকা নাই, ভালে দেখি আছোঁ। বহু বেছি হাইপ নাপালেও কিন্তু বহুখিনি ভাল যাব। জবৰ ক্ষেত্ৰত কণ্ট্ৰভাৰ্চিছ হ'ব বা বহুত বেছি কামৰ প্ৰেছাৰ দিব, কাৰণ আপোনালোকক দেখিছে আপোনালোকে ৰেছপনচিবল হয়, সেইটো কাৰণে কামৰ প্ৰেছাৰ বহুখিনি দিব পাৰে। হাৰ নামানিব, কামখিনি কৰক, কাৰণ এইটো এটা বহুত ডাঙৰ লেচন আপোনালোকক শিকাই আছে, আপোনালোকৰ কেপাচিটিটো বঢ়াই আছে, আপোনালোকে ভাবা চিন্তা ধাৰণাটো বঢ়াই আছে। সেই কেপাচিটিটো বঢ়াবলৈ আৰম্ভ কৰক। লগতে ৰাতি সোনকালে শুব, ৰাতিপুৱা সোনকালে উঠিব। ৰেমেডিজৰ ক্ষেত্ৰত ক'ম, নিজৰ ঘৰৰ ৱেষ্ট ডাইৰেকশ্যনটোত যদি এগছি চাকি জ্বলায়, তাত যদি আপোনালোকে অকণমান নিজৰ উইচ, এই 2026ত আপোনালোকে কি কৰিব বিচাৰিছে, জাষ্ট 5টা উইচ এখন বগা কাগজত লিখি, নীলা পেনেৰে লিখি, এটা কিন্তু ডাঙৰকৈ চাৰ্কল এটা দিব দেই, নীলা কালাৰ পেনেৰে চাৰ্কল লিখি পেলাই যদি সেই ৱেষ্ট ডাইৰেকশ্যনৰ ৱালত যদি লুকাই পেলাই যদি ক'ৰবাত চেলোটেপেৰে ৰাখিছে বা ফ্ৰেম কৰি ৰাখিছে, ক'ৰবাত তেনেকৈও ৰাখিব পাৰে। আৰু এগছি চাকি এটলিষ্ট আপোনালোকে 90 ডেজৰ কাৰণে যদি জ্বলাই ৰাখে, কেতিয়াবা স্কিপ হ'ব পাৰে, একো ডাঙৰ কথা নহয়, কিন্তু ট্ৰাই কৰিব এটলিষ্ট 90 ডেজৰ কাৰণে কৰিবৰ কাৰণে। আৰু যিসকল মহিলা তেওঁলোকে ভাবিব পাৰে মই পিৰিয়ডছত পাৰিম নে নোৱাৰিম, তেনেকুৱা একো কথা নাই, ডেইলি কৰিব পাৰে, একো প্ৰব্লেম নাই। চ' এনেকুৱা ধৰণৰ ৰেমেডিজবোৰ যদি কৰি থাকে, অল্ড এজ ৰুমত ঘৰত যাওক, বুঢ়া মানুহ যিসকল আছে তেওঁলোকক সহায় কৰক, মাক সহায় কৰি দিয়ক, দেউতাক সহায় কৰি দিয়ক। 2006টো কেনেকৈ বেয়া যায় মই চাম, কাৰণ ইমান ধুনীয়া ভাইব্ৰেশ্যনছ, জাষ্ট ৰিলেশ্যনশ্বিপত অকণমান প্ৰব্লেম আহিছে, সেইটো আপোনালোকে ইজিলি শ্বৰ্ট আউট কৰি ল'ব। কাজিয়া যদি লাগিছে ইমিডিয়েটলি শ্বৰ্ট আউট কৰি পেলাই নেক্সট এটা ফ্ৰেজলৈ সোমাব। পুৰণা কথাবোৰ ধৰি নাথাকিব, আদাৰৱাইজ সকলোৰে ৰিলেশ্যনশ্বিপ সেনেকেই বেয়া হয়। ধন্যবাদ।